মোৰ লগৰ বন্ধু বান্ধৱীসকল, মোৰ উৎসাহ আৰু নিম্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী দাদা বাইদেউসকল, পোনপ্ৰথমে সকলোকে মই স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম ইহিয়া আলম, মই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। আজি ৭৯তম স্বাধীনতা দিৱসৰ সম্বন্ধে আপোনালোকৰ সন্মুখত দুই এষাৰ ক'বলৈ ওলাইছোঁ। ইয়াত যদি কিবা ভুল ত্ৰুটি হয় তেন্তে ক্ষমা কৰি দিয়ে যেন। ৪০০ বছৰ মোগল আৰু ২০০ বছৰ ইংৰাজে শাসন কৰাৰ পাছত মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, নেতাজী সুভাষ চন্দ্ৰ বসু, মৌলানা আবুল কালাম আজাদ আদি ব্যক্তিসকলৰ নেতৃত্বত আৰু ৮৫৫ জন বীৰ পুৰুষৰ শ্বহীদৰ ফলত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ সুসজ্জিত সুবিশাল ভাৰতবৰ্ষখন স্বাধীন হয়। যিসকল মহান ব্যক্তিয়ে আমাৰ দেশৰ কাৰণে প্ৰাণ বিসৰ্জন কৰিছে, সিহঁতৰ মৃত আত্মাই যাতে শান্তি পায় তাৰে কামনা কৰিছোঁ। এইখিনি কৈয়ে মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। জয় ভাৰত, জয় হিন্দ।